নানাবিধ মূর্তি ধৰি সৃষ্টি স্থিতি কৰন্ত প্ৰলয় নমো নমো ভগৱন্ত অনাদি অনন্ত সন্ত নিত্য নিৰঞ্জন নিৰাকাৰ তজু দুই চৰণতে পৰি পৰি দণ্ডৱতে হয় কৰো কোটি কোটি নমস্কাৰ হৈওক প্ৰসন্ন স্বামী তোমাৰ চৰিত্ৰই আমি মূৰ হয়া চাহু বনাইবা ক মাটিৰ কোলাত বহি যেন আকাশৰ পখী শিশু হাত মেলে ধৰি সেই ভাবে ময়ো মোৰ ইটো ভাগৱতৰ গুৰ হয় অৰ্থ তত্ত্ব নুবুজো নিশেষ বনাইবাক আৰম্ভিলো চৰণে শৰণ লৈলো প্ৰভুক দিওঁ কৃষ্ণ জয় জগন্নাথ অক্ষুদ্ৰ বহু সুখয় আশা কৰি ভৱকূপে জীৱ আছে পৰি কালখৰ পেদংশী হেৰাই লওক চেতনতাৰ মুখ্যৰো পেটৰ জোবাই কমিত কৃপায়ে কিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ॐ शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभागमं लक्ष्मीकान्त कमलनयन योगिविध्यानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं আজি ফুলবাৰী বসন্ত বৰদলৈ বাসগৃহত সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সকলোকে একত্ৰিত কৰি এই মহান ভাগৱত আয়োজন কৰা হ'ল আৰু ইয়াতে আজি আমি ৰাইজৰ উপদেশ ৰাইজৰ মানে পৰামৰ্শ লৈ ধ্ৰুৱ চৰিত্ৰ মহাভাগৱতৰ আখ্যানটো পাঠকে পঢ়ি গৈ আছে ইয়াৰে আমি দুআষি ব্যাখ্যা কৰি যাওঁ জানিবা অজানিতে যদি আমাৰ কিবা আকপিছ হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ ধৰ্মকো দুটি ভাল জ্ঞান দিব বুলি সবার চৰণতে মোৰ প্ৰণিপাত থাকিল। আজি কত ভাগ্যে আজি ফুলবাৰী ৰাইজৰ
গুৰু ভকত বৈষ্ণৱ ভকতনীৰ পাৱধূলি আজি মাথাত পাইছোঁ। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এতিয়া আজি মহাভাগৱতে আমাক এটা উদাহৰণ দি কৈ গৈ আছে, যেনেকৈ এটি কেঁচুৱা মাটিত শুৱাই থৈ দিছে আৰু মাকৰ কোলাত আছে বা মাটিত অকলে আছে। আকাশত যেতিয়া চন্দ্ৰটো দেখিব, চন্দ্ৰটো দেখি সি কাউবাও কৰি থাকিব, সদায় ইয়াক যদি ধৰিব পৰা হয় আৰু কিমান মই আনন্দ পালোঁ হয়নে? এই তদুপ আমাৰ এই মায়া সংসাৰখনত আমাৰ কোনো দিনে আশা মোৰ নমৰে। আশা যিমান গৈ থাকিব তিমান সি দীঘলীয়া হৈ গৈ থাকিব, নহয়নে? যেনেকৈ আমাৰ এডাল মনকৰ পতা ৰছী যিখিনিতে টানিলে সেইখিনিতে থাকে, কিন্তু লববিলাক টানিলে আৰু বেছি টানি থাকিলে সি বলি বলি গৈ থাকে। তেনেকৈ আমাৰ মনবোৰক কৈ আছে, তেনেধৰণৰ আকাশৰ পাৰিলে যাতে চন্দ্ৰটোকো লৈ আহি কেঁচুৱাটোৱে যেনেকৈ ভাবিছে মই উমলি থাকিম ইয়াক লগত লৈ, আমাৰো তেনেকুৱা ঐশ্বৰ্য ধন সম্পত্তি পোৱা মানে আমাৰ সংসাৰখনত মন আৰু বাঢ়ি যায়। সেইকাৰণে স্বামী বিবেকানন্দ দেৱৰ গ্ৰন্থখনত লিখিছে, এজন মানুহ জন্মৰ আগমুহূৰ্তত পিতৃ মাতৃয়ে তেওঁক অকণমান এটুকুৰা ভূমি দি থৈ গ'ল। সেই সাধাৰণভাৱে সেই টুকুৰাতে বসবাস কৰি আছে। গোটেই জীৱনটো যদি আছে তেনেহ'লে তেওঁৰ গোটেই জীৱনটো শান্তিতে আছে। যদি কেনিবাকৈ একতলা বিল্ডিং এটা বনাই ল'ব পাৰিল, লাগি গ'ল তেওঁৰ সদায় দিনে ৰাতিয়ে চিন্তা আহি গ'ল আৰু 2 তালা ইয়াৰ ওপৰত কেনেকৈ বনাম, শান্তি নোহোৱা হ'ল। আৰু এজন মানুহ গাড়ী মটৰ নাই, বৰ শান্তিত আছে। যেতিয়া এখন গাড়ী লৈ পালে আৰু এখন কেনেকৈ ভাল গাড়ী ল'ম তাৰ শান্তি নোহোৱা হৈ গৈ আছে। এজন মানুহে আৰু মাটি কিনা নাই, ভালে আছিল, শান্তিত আছিল। যেতিয়া 2 বিঘা মাটি কিনি পালে আৰু 2 বিঘা কেনেকৈ কিনিম তাৰ মনৰ শান্তি নাই, হয়নে? মন বুলি কোৱা বস্তুটো এনে ধৰণৰ বস্তু, এই পৃথিৱীখনৰ সম্পত্তিখিনিও যদি আপুনি পায় তেওঁ এই মনৰ শান্তি নহয়। মনটো ইমান ভয়ানক বলীয়া, হয়নে? গতিকে আজি আমাক ধ্ৰুৱচৰিত আখ্যানটোত এটা উদাহৰণ দিছে। গতিকে সেই লোকসকল যোনে যিকণ পাইছে তাতে যদি আপোনাসকলে শান্তি লাভ কৰি থাকিব পাৰে, তাৰ নিচিনা মহাশান্তি আৰু পৃথিৱীত নাই। সেইকাৰণে মহাত্মা গান্ধীজীয়ে এটা কথা কৈ গৈছিল, আপুনি সেনগুপ্ত ধুতি পিন্ধিব মন গৈ আছে কিন্তু পইচা নাই, তেনেহ'লে বজাৰৰ পৰা আপুনি মাৰ্কিন চুৱেটাৰ এখন কিনি আনি খুব বঢ়িয়াকৈ ধুই নীল চিল দি চকচকীয়া কৰি লৈ পিন্ধি নিজকে ভাবি লওক এইখনে মোৰ সেনগুপ্ত ধুতি বুলি খোজো কাঢ়ক। সেই ধুতি পিন্ধা ষ্টাইলত আপুনি খোজো কাঢ়িব ধৰক, নহয়? এতিয়া আমাৰ লং পেণ্ট পিন্ধি খোজ কাঢ়ো এটা বেলেগ, সাধাৰণ এখন চুৰিয়া পিন্ধি খোজ কাঢ়া এটা বেলেগ, লং পেণ্টটো পিন্ধাৰ লগে লগে ষ্টাইল এটা আহিলে আৰু, নহয় বাৰু? আকৌ আমাৰ আইসকলো মন কৰিবচোন, চাদৰ মেখেলা পিন্ধি পেলাই এটা খোজ বেলেগ হয়, মেক্সি যদি লগাই লৈ পেলাই খোজ কাঢ়ে তাৰ খোজটো বেলেগ হ'ব, চুইজাৰ এযোৰ পিন্ধি যদি খোজ কাঢ়ে আৰু এটা বেলেগ হ'ব, হয়নে নহয় কওক? হয়। এই কাৰণে আমাক স্বামী বিবেকানন্দ দেৱে সদৌ লিখিছে, মনক নিদিবা লাই, সেই লোকসকল মনে লাই চাই খায়, হয়নে? আপোনাৰ ইন্দ্ৰিয় বগৰ ৰিপু ধাতুৰ আটাইবোৰৰ গুৰিয়ালটো হ'ল মন, আৰু মনক যেতিয়া আপুনি লাই দি বহাই নি থাকিব সি লৈ গৈ আপোনাক খালত নেপেলোৱালৈ সি নেৰিব। আপোনাক খালত পেলাইহে সি আনন্দত হাঁহি এটা দিব। আৰু যেতিয়ালৈ আপুনি খালত নপৰে তেতিয়ালৈ আপোনাৰো অনুভৱ নাহে, মনে যে মোক লৈ আহিছে খালত পেলাবৰ কাৰণে সেই অনুভৱটো নাহে, হয়নে? গতিকে আজি লিখকে এইকণ কথা বিৱৰি ভাগৱতত দি থৈ গৈছে। গোবিন্দ যাওক।
সাক্ষাতে বিষ্ণুৰ অংশ ধ্ৰুৱৰ চৰিত্ৰ কথা সাৰ কৃষ্ণ পাদ পদ্ম সেবী শ্ৰী বিষ্ণু ভাৰতী কবি অপদ বন্দে কৰিব প্ৰচাৰ মহেন্দ্ৰ হব কপলতি কৰ জুৱে কৰোণতি হয় পদত দুখন জ্যোতি থাকে শাস্ত্ৰৰ অৰ্থ কচাই কবিতাৰ অভিপ্ৰায় বুজি নিন্দা বুলিবা এইখন লেখকে লিখি গৈ আছে আৰু এটা লিখিলে স্বয়ম্ভ মনুৰ বংশ শাখাতে বিষ্ণুৰ অংশ যেতিয়া মানে দৈত্য দেৱতাসকলক স্বৰ্জন কৰি লোৱাৰ পাছত তেতিয়া প্ৰভু ভগৱন্তে ব্ৰহ্মাক অৰ্ডাৰ দিলে তুমি মনুষ্য জন্ম দিয়া এই তেতিয়া ব্ৰহ্মাৰ হৃদয়ৰ পৰা এটি ল'ৰা জন্ম দিয়ালে আৰু বাহুৰ পৰা এজনী ছোৱালী জন্ম দিয়ালে আৰু জন্ম দিয়াই নিমিষৰ ভিতৰতে চাই থাকোঁতেই সিহঁতে উপযুক্ত ডেকা উপযুক্ত গাভৰু হৈ গ'ল আৰু তেতিয়া ব্ৰহ্মাই ক'লে তোমাৰ নাম থলোঁ তোমাৰ স্বয়ম্ভু মনু আৰু তোমাৰ নাম দিলোঁ শতৰূপা গতিকে তোমালোক দুয়োকে এতিয়া মই বিয়া পাতি দিলোঁ তোমালোকে বিয়া হৈ মানে বংশ বৃদ্ধি কৰা অৰ্থাৎ সতী সন্তান তুলি মনুষ্যৰ জন্মটো সাম্ফল কৰা এতিয়া আমাৰ যিমান সম্প্ৰদায় যিমান জাতি আছে এতিয়া আমি যদি চাওঁ আমাৰ ঘৰতে ককাটো আইতা সেই মনোৰজা আৰু শতৰূপা নহয় বাৰু তাৰ পৰাহে আমাৰ মনুষ্যৰ জন্মটো আহি এইখিনি পাইছোঁ আহি হয় আৰু কৃষ্ণ পাদ পদ্ম দেখি সেবি শ্ৰী বিষ্ণু ভাৰতী কবি পদবন্দে কৰিব প্ৰচাৰ আজি শ্ৰী বিষ্ণু ভাৰতীয়ে কৈছে এই মনোৰজাৰ আখ্যানটো তেওঁৰ ধ্ৰুৱৰ চৰিত্ৰটো মই লিখি আছোঁ আৰু মনোৰজাৰ পুত্ৰ হ'ল উটানপাদৰ পুত্ৰ ধ্ৰুৱ হৈ এই কম দিনৰ ভিতৰতে প্ৰভু ভগৱন্তক কেনেকৈ লাভ কৰিলে এই আখ্যানটো মই লিখি গৈ আছোঁ আৰু লিখি যাওঁতেই যদি কিবা আমাৰ আগপিছ হয় আটাইকণ জ্ঞানীসকলে ক্ষমা দিব আৰু এআখি লিখিছে যে যেনেকৈ হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায় নহয়নে গতিকে আমাৰ জানা শুনা পণ্ডিতসকলেও কলম পিছল হওঁতে বৰ ডাঙৰ কথা নহয় গতিকে আমাক এইখন তেওঁ অনুৰোধ কৰিলে এতিয়া এই ধ্ৰুৱৰ কথাটো ওলাবগৈ সেইকাৰণে আমাক সকলক যদি কোনোবা এজন মানুহে কোনোবা এজনক প্ৰশ্ন কৰি যে আটাইতকৈ কম দিনৰ ভিতৰতে ভগৱন্তক লাভ কৰা মানুহজনৰ নাম কি তেনেহ'লে আমি সকলোৱে চিঞৰি দিব লাগিব ধ্ৰুৱ কাৰণ ছমাহতে ধ্ৰুৱই ভগৱানক লাভ কৰি পেলালে যে আজিলৈ ছমাহৰ ভিতৰত ভগৱানক লাভ কৰিব পৰা এজন জন্ম হোৱা নাই আৰু হয়তো নহ'ব আৰু আটাইতকৈ কম বয়সত সৰু বয়সতে ৰাজ দৰবাৰত বিচাৰ কৰি সুবিচাৰ কৰি নাম অৰ্জন কৰা মানুহজনৰ নাম কি তেনেহ'লে আপোনালোকে চিঞৰি দিব লাগিব প্ৰহ্লাদৰ ওপৰত আৰু আজিলৈ জন্ম হোৱা নাই আৰু নহ'ব কাৰণ তেওঁ 7 বছৰ বয়সতে ৰাজ দৰবাৰত একদম মানে সুবিচাৰ কৰি আমাক দেখুৱাই থৈ গৈছে হয়নে কেনেকৈ সুবিচাৰ কৰিলে যেতিয়া হিৰণ্যকশিপুক বধ কৰি নৰসিংহ ৰূপী ভগৱন্তে প্ৰহ্লাদক ৰজা পাতিলে আৰু ৰজা পাতি ক'লে তোমাক ৰজা পাতি এওঁক ৰজা পাতিলোঁ সত্য কিন্তু এতিয়া ৰাজ্যখন চলাব লাগিব তুমি মাক কায়াধু ৰাণীয়ে
গতিকে তুমি যাতে গোটেই ৰাজ্যখন শান্তিৰে পৰিচালনা কৰা এইমতে পৰিচালনা কৰি আছিল। কিছুদিন যোৱাৰ লগে লগে বাটত দুগৰাকী মানে আইসকলে টানা আজোৰা কাজিয়া লাগি আছে। হয়, টানা আজোৰা কাজিয়া লাগি থকাৰ কাৰণে কেইজন মানে কল্যাণ কওক আইষত বিঘিনী শূন্য কওক ক্ষীৰ সিন্ধু হয় দৰিয়া তেতিয়া বুজাব যত্ন কৰিছিলে কি কাৰণত এটি ওচৰতে বহি আছে, বহিব পৰা সৰু ল'ৰা পোৱালি, ইজনীয়ে কৈছে মোৰ ল'ৰা, সিজনীয়ে কৈছে মোৰ ল'ৰা। এইখনে হ'ল ডাঙৰ কাজিয়া। সেইকেইজনে বুজাই বলে নোৱাৰিলে, নোৱাৰি সেই মানুহ দুগৰাকী আৰু কেঁচুৱাটো ৰাজ দৰবাৰত লৈ গৈ দিলেগৈ। তেতিয়া কায়াদু ৰাণীয়ে সকলো বিচাৰ কৰাত লাগি গ'ল। বিচাৰ কৰি যাওঁতে যাওঁতে কোনো পিনে এই দুগৰাকীক বুজাব নোৱাৰে। ইগৰাকীয়ে কয় মোৰ পুত্ৰ, সিগৰাকীয়ে কয় মোৰ পুত্ৰ। সদৌ শেষত তিনিগৰাকী ৰাজ দৰবাৰৰ পৰা মানে আইসকলক বাছি দিলে যে এই তিনিগৰাকীক বাছি দিয়া হ'ল। এই তিনিগৰাকীয়ে এগৰাকীক লৈ যায় এই ভিতৰৰ ৰুমত টন খুৱাব। কেনেকৈ টন খায় তেতিয়াই মই উলিয়াব পাৰিম কাৰ পুত্ৰ হয় নহয়। বিচাৰখন শুদ্ধই কৰি নি আছিল। যেতিয়া গৈ টন খুৱালে আৰু তাৰ পাছত আহি কায়াদু ৰাণীয়ে সুধিলে যে টন কেনেকৈ খাইছে, কৈছে একেবাৰে নিজৰ মাকৰ টন যেনেকৈ খায় তেনেকৈয়ে খালে। ধন্যবাদ, বহাটো। আৰু এইগৰাকীক লৈ যোৱা। আৰু সেইগৰাকীক লৈ যায় টন খুৱাই অনাৰ পাছত কায়াদু ৰাণীয়ে যেতিয়া সুধিলে ক'লে আগৰগৰাকীক যেনেকৈ কেঁচুৱাটোৱে টন খালে আৰু পাছৰগৰাকীকো তেনেকৈয়ে খালে। এতিয়াতো বিমূৰত পৰি গ'ল হয়নে? কোনগৰাকী নিজৰ মাক হ'ব এতিয়া উলিয়াব নোৱাৰে। তাৰপাছত লাহেকৈ কায়াদু ৰাণীয়ে এগৰাকীক ক'লে এয়া তুমি বাদ দিয়া বাৰু, এখেতকে দিলোঁ আৰু কেঁচুৱাটো মোক আৰু নালাগে বুলি পেলাই কৈ দিয়া। তেতিয়া সেইগৰাকীয়ে ক'লে জীৱনটো দি থৈ যাম, মই কেঁচুৱা এৰি থৈ নাযাম। হয়নে? আকৌ ইগৰাকীক ক'লে তেনেকৈ, ইগৰাকীয়েও ক'লে মই জীৱনটো দি থৈ যাম কিন্তু কেঁচুৱা এৰি থৈ নাযাম। তেতিয়াতো মূৰে কপালে হাত দি আজি কায়াদু ৰাণী ৰাজ দৰবাৰত পাত্ৰ মন্ত্ৰী সমাজৰ আগত বিমূৰত পৰিলে। এতিয়া কাৰ কেঁচুৱা মই কেনেকৈ উলিয়াম? এই তেতিয়া 7 বছৰ বয়সৰ প্ৰহ্লাদে মাকক কৈছিলে মাতৃ এই বিচাৰখন মোক কৰিবা দিয়ক, আজি মই কৰি দিম। তেতিয়া লগে লগে মাকে প্ৰহ্লাদক দায়িত্ব দিলে। এই ৰাজ দৰবাৰত পাত্ৰ মন্ত্ৰী সকলোৰে আগত প্ৰহ্লাদে উঠি তেনেকৈ এই দুগৰাকী নাৰীক মানে বহুত বুজোৱা হ'ল, নুবুজিলে। সদৌ শেষত যেতিয়া দুয়োগৰাকীয়ে কয় জীৱন দি থৈ যাম, কেঁচুৱা এৰি থৈ নাযাম, হয়নে? তেতিয়া সদৌ শেষত প্ৰহ্লাদে ৰায় দিলে কটুৱালক মাতি লৈ আহা, লিকচলিগীয়াক মাতি লৈ আহা, এডাল ফিটা লৈ আহিবা দিয়া। আনি মানে হাজিৰ হ'ল। হোৱাৰ লগে লগে ক'লে এই কেঁচুৱাটো ফিটা মাৰি বঢ়িয়াকৈ জোখা, হয়নে? জুখি পেলাই ইয়াক মাজতে দুটুকুৰা কৰি কাটি এটুকুৰা এইগৰাকীক দিয়া আৰু এটুকুৰা এইগৰাকীক দিয়া। এইটো হ'ল ৰাজ আজ্ঞা বুলি কোৱাৰ লগে লগে এগৰাকীয়ে দীঘল খাই পৰি প্ৰহ্লাদৰ দুয়োখন ভৰিতে ধৰি কৈছে হে মহাৰাজ, মই আপোনাৰ চৰণত ধৰি কাবু কৰিছোঁ, মোক কেঁচুৱাটো নালাগে, তাইকে দিয়ক কিন্তু কেঁচুৱাটো নাকাটিব। তেতিয়া প্ৰহ্লাদে কৈছে নহয় নহয়, ৰজাৰ আজ্ঞা, ৰাজ আজ্ঞা এইটো। কৈছে নহয় মই ভৰি আপোনাৰ এৰি নিদিম, আপুনি তাইকে ল'ৰাটো দিয়ক, মোক ল'ৰাটো নালাগে আৰু কিন্তু কেঁচুৱাটো কাটিব নোৱাৰিব। সদৌ শেষত প্ৰহ্লাদে চিন্তা কৰি বাৰু হ'ব এৰি দিয়া, বহা ভৰিল। তেতিয়া ইগৰাকীক প্ৰহ্লাদে ক'লে দেখিছা এইগৰাকীয়ে কৈছে ল'ৰা পোৱালিটো কাটিব নালাগে, তাইকে দিয়ক, মোক নালাগে। বোধহয় তুমিও সেইটোকে ক'বা এতিয়া, নহয় তুমিও ক'বা নিশ্চয় ল'ৰাটো কাটিব নালাগে, তাইকে দিয়ক বুলিয়ে ক'বা নহয়। সেইগৰাকীয়ে কৈছে নহয় মই তেনেকৈ নকওঁ মহাৰাজ, সমানে দুটুকুৰা কৰি কাটি দিয়ক, এটুকুৰা মই লৈ যায়হে ইমানে, হয়নে? যেতিয়া ৰাজ দৰবাৰত সকলোৱে শুনি অবাক লাগি গ'ল, আজি কেঁচুৱাটো দুটুকুৰা কৰি কাটি দিব, এটুকুৰা তাই লৈ যাব। যেতিয়া প্ৰহ্লাদে ক'লে এইগৰাকী পুত্ৰ নহয়, এইগৰাকী খিৰকুলি এডাল লগাই বান্ধা আৰু এইগৰাকীক ল'ৰাটোক চন্দাই দিয়া,
নিজৰ মাকে নিজৰ পুত্ৰক কেতিয়াও হত্যা কৰিব নিবিচাৰে। গতিকে এইগৰাকী নহয়। আৰু তোমাক মই 1 মিনিট সময় দিম। এই 1 মিনিটৰ ভিতৰত যদি তুমি সত্য কথাটো নোকোৱা তেনেহ'লে তোমাৰ এতিয়া ৰাজ দৰবাৰত পাণদণ্ড তাৰমানে ডিঙিটো কাটি দিয়া হ'ব। লগে লগে সেইগৰাকী মানুহে পলাদৰ ভৰি ধৰি ক'লে আৰু হয় মহাৰাজ, মোৰ পুত্ৰটো নহয়, আচলতে ল'ৰাটি মৰমতে মোৰ ল'ৰা ছোৱালী নাই নিবা যত্ন কৰিছিলোঁ, হয়নে? এয়াই হ'ল ৰাজ দৰবাৰত জাউৰিয়ে সেইদিনা হাত তালি উঠিল যে অতি কম সময়, অতি কম বয়সতে আজি ৰাজ দৰবাৰত ইমান সুন্দৰ বিচাৰ এখন কৰি পলাদে বিচাৰখন ছিগি দিলে। গতিকে আপোনাসকলক যদি কোনোবাই প্ৰশ্ন কৰে আটাইতকৈ কম বয়স বা সৰু কালতে ৰাজ দৰবাৰত সুবিচাৰ কৰা মানুহজনৰ নাম কি, তেনেহ'লে আপোনালোকে চিঞৰি দিব প্ৰহ্লাদ, হয়নে? আকৌ যদি আপোনাসকলক কয় যে 60,000 মুনিৰ ভিতৰত আটাইতকৈ তপশীল মুনি কোন বুলি যদি আপোনাসকলক কোনোবাই প্ৰশ্ন কৰে তেনেহ'লে আপোনালোকে চিঞৰি দিব মাকেন্দ্ৰ মুনি। কাৰণ মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যা কৰি ঈশ্বৰক লাভ কৰিছিলে। আজিলৈ কোনো ঋষি মুনিয়ে 10 কোটি বছৰ তপস্যা কৰা শুনা নাই, দেখা নাই, পোৱা নাই, হয়নে? গতিকে বাৰু মই সিপিনে নাযাওঁ। গতিকে আজি ভাগৱতে এই প্ৰহ্লাদ ধ্ৰুৱ চৰিত্ৰৰ এই মহান ভাগৱতে আজি গোটেই 4 প্ৰকাৰে ক'ব। এখন গৃহৰ কেনেকৈ শান্তি আহে তাক ক'ব, আৰু এখন গৃহত ল'ৰা ছোৱালীসকল কেনেকৈ শিক্ষিত হয় তাক বুজাব, এখন গৃহৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ জ্ঞানী হয়, পিতৃ মাতৃ কেনেকৈ জ্ঞানী হয় তাক বুজাই যাব। এখন গৃহত কি ধৰণে সুপৰিচালিত হ'লে সেইখন গৃহৰ আয় উন্নতি ঐশ্বৰ্য বিবুদ্ধি প্ৰদান হয় ইয়াৰ ভাগে বুজাব। গতিকে 12 প্ৰকাৰে এই আখ্যানটোত বুজাই যাব। আপোনাসকলে কাণ ভৰি শুনি নিশ্চয় এই কথাকণ অকণমান পালন কৰিলে ইহকালে পৰকালে সকলোৱে শান্তি পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ বুজে তত্র বুঝে মত তথাপিতো যদি নিন্দা কৰে নিচজনে গালি দে সাধুৰ আপদ তাত ক্ৰোধ নাহিকে উত্তমক করুণতি সমানক করু প্রীতি প্রাকৃতকু করু আশীর্বাদ নিন্দা বন্দা পরিহরি ডাকি বোলা হরি হরি অংকুৰ পাতে এতিয়া এইকণ কথা লিখকে ইমান সুন্দৰ ধুনীয়াকৈ বুজাই দিছে। এই দুটাভাষী কথাখিনি যদি আমাৰ প্ৰত্যেক অঞ্চলে গাঁৱে ঘৰে গৃহে সকলোৱে আমি মানি চলা হয় তেনেহ'লে সেইখন গাঁৱত বা সেইখন গৃহত কিবা অশান্তি আহিব পাৰেনে? কেতিয়াও নোৱাৰে। সেইখন গৃহত কিবা হাই কাজিয়া হ'ব পাৰেনে? কেতিয়াও নোৱাৰে। কাৰণ ইয়াত বনাই দিছে যেনেকৈ মহাকবি গোবিন্দ মিশ্ৰই গীতাত লিখিছে, জ্ঞানী সাধু বামনক নমস্কাৰ কৰোঁ, মধ্যস্থজনক লাগি হাতযোৰ কৰোঁ। ইতৰ জনক মই বোলো প্ৰিয় বাণী, নিন্দা নকৰিবা মোক অতি অল্প জানি। যিজন মানুহে জ্যেষ্ঠজনক দেখাৰ লগে লগেই নমস্কাৰ কৰিবা জানি, হাতযোৰ কৰিবা শিকে বা অভ্যাস কৰি বা যত্ন কৰি, আৰু অকণমান সমনীয়া লোকসকলক দেখিলে যদি সাবুত মাৰি ধৰি আলিংগন কৰিবা শিকে, এজন মানুহে যেতিয়া এজন মানুহক যায় আলিংগন দিব, সেইজনৰ প্ৰতি সেইজন মানুহ যদিও আগমুহূৰ্তত অকণমান বেয়া ভাৱ আছিল, আলিংগন দিয়াৰ লগে লগে এই বেয়া ভাৱকণ দূৰ হ'ব।
আকৌ তাতকৈ তাৰমানে মোতকৈ সৰুসকলক মই যদি মৰম চেনেহ আদৰ কৰি আৰু অকণ ল'ৰা ছোৱালীসকলক যদি সদায় মোৰ বাক্য আহে যে ভৱিষ্যতে এইসকলৰ কল্যাণ হওক, ভৱিষ্যতে এইসকল সুখী হওক, হয়নে, ভৱিষ্যতে এইসকল গুণী জ্ঞানী শিক্ষিত পণ্ডিত হওক, এনেধৰণৰ যদি আমাৰ ভাষাবোৰ থাকে এটিন দি আৰু আগমুহূৰ্তত এআখৰ কৈ গ'ল, যদি কোনোবা লোকে নুবুজি এজন মানুহক নিন্দা কৰে, নিন্দা শুনিও তেওঁ কোনোদিনে ৰাগ খং দম্ভ অহংকাৰ নাই। কোনোবাই কাৰোবাৰ ওপৰত ক্ৰোধ কৰিলেও তেওঁ হাঁহি দিব পাৰে। এজন মানুহ খুব নিন্দা বাণী কৰিছে, কিন্তু সেই মানুহজনে হাঁহি আছে। এইটো এটা ডাঙৰ মহাগুণ, হয়নে? প্ৰায় মানুহ মুখত সেই সময়ত হাঁহি নাই, কিন্তু কিছু আহে। এতিয়াও মই অসমত ঘূৰি বহুত পাইছোঁ, তেনেকুৱা মানুহ পাইছোঁ। দা লৈ জাঠি লৈ এজনক মাৰিবা গৈ আছে, তেওঁ কিন্তু হাঁহিছে। তুমিয়ে মাৰিবা নেকি? মাৰা, তুমি মাৰিলেও মাৰা, জমে মাৰিলেও মাৰা, হয়নে? সেই মানুহজনে কৈছে তুমি মাৰিলেও মই মৰাই আৰু জমে মাৰিলেও মৰাই, একেটাহে। আৰু এটা ইমান চিন্তা নকৰোঁ, তুমি ইমান ক্ৰোধান্বিত হৈ যে জাঠিপাত লৈ আহিছা, দাখন লৈ আহিছা, মই চিন্তা নকৰোঁ। কিয় জানা? কাৰণ আজি মৰিলেও মৰা আৰু 10 বছৰ পাছত মৰিলেও মৰা, মৰিবতো লাগিবই এদিন। যদি মই এই পৃথিৱীখনত নমৰা হৈ আহিলোঁ হয়, তেনেহ'লে আজি তোমাক মই ভয় কৰিলোঁ। এনে কোৱা মানুহ অসমতে পাইছোঁ। কিমান গুণী, কিমান শান্ত। তেওঁৰ গাত কি কি গুণ আছে? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এতিয়া আমাক ক'ল আটাইতকৈ যদি এই 4টা ৰিপু দমন কৰি যিসকলে ধৈৰ্য আনিব পাৰে, সহ্য আনিব পাৰে, ক্ষমা আনিব পাৰে, দয়া আনিব পাৰে, সেইজন মানুহ ক'ৰবাত দুখ আহিব পাৰিবনে? তেওঁক কোনোবাই দুখ দিব পাৰিবনে? কেতিয়াও নোৱাৰে, মিছা কথাই। আৰু তেওঁ কাৰোবাৰ লগত তৰ্ক আহিবনে? নাহে, কেতিয়াও নাহে, হয়। 2 নম্বৰত আমাক বুজালে সেই লোকসকল মহন্তকৰ প্ৰতি, আপুনি গুণী জ্ঞানী মহন্ত, আপোনাক কোনোবা এজনে নিন্দা কৰিছে, আপোনাক কোনোবা এজনে ক্ৰোধ কৰিছে, তেনেহ'লে আপোনাৰ লছ নহয়। আপোনাৰ গাত যিখন গুণ আছিল ভাল গুণ, তাতোকৈ আৰু অকণমান ভাল গুণ তাত স্থাপিত হ'ব। আৰু আপোনাৰ যদি পুণ্য 3 গুণ আগত আছিল, সেইদিনা আৰু এগুণ বাঢ়িব। আৰু এই নিন্দা বাসনা কৰা অহংকাৰী লোকজনৰ সঞ্চয় পুণ্য নাশ হ'ব, আৰু তেওঁ লাহে লাহে ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুসকলে অসৎ পথে পৰিচালনা কৰিব। গতিকে আমাৰ লাভ কাৰ? যিজনে সহ্য কৰে তেওঁৰ লাভ, আৰু যিজনে সহ্য নকৰে তেওঁ সদায় লছ। গতিকে জ্ঞানীগণে কৈছে যে শাস্ত্ৰত যিসকলে শাস্ত্ৰ ভাগৱত জানি তেওঁলোকে ক্ষমা গুণটো আনিব পাৰিব, দয়া গুণটো আনিব পাৰিব, এইখন পৃথিৱীত তেওঁ বুকু ফিন্দাই ক'ব পাৰিব মই সদায় জয় হমেই, হয়নে? 2 নম্বৰত আমাৰ 6টা ৰিপু আছে। কি কি? তাৰ নাম লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য। এই 6টা ৰিপু। এই 6টা ৰিপুৰ পৰা আৰু কিছুমান পোহা মেলি গৈ আছে নহয়। এই সোপাৰ নাম কি? হয়নে? অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এই সোপা। কিন্তু আচল গুৰিয়াল যেনেকৈ কুঁহিয়াৰ 4টা আপুনি জীয়াই থৈছে, 4টাৰ পৰা আকৌ বহুত পঢ়া মেলিলে। এই তদুপ এই 4টাই হ'ল, এই 6টাই হ'ল ৰিপু। এই লোভ, প্ৰথম ৰিপুটোৰ নাম হ'ল লোভ। লোভটোক যিজন মানুহে দমন কৰিব নোৱাৰে এখন পৃথিৱীত, তেওঁ যদি 2খন হাত কি 4খন হাতেও যদি আজৰি ফুৰে, এখন পৃথিৱীত শান্তি নাপায়, হয়নে? গতিকে লোভৰ পৰিৱৰ্তে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এই মহাভাগৱত শুনি সন্তুষ্টি প্ৰকাশ কৰা অভ্যাস আনক, স্বভাৱ আহক। হয়, লোভৰ পাছত মোহ, মোহৰ পৰিৱৰ্তে মোহ বুলি কোৱা বস্তুটো ইমান ভয়ংকৰ বস্তু, আপোনাক লৈ যায় ক'ত পেলাবগৈ জানে? ভাল জেগাত নেপেলায়, মৰিগাঁৱতো নেপেলায়, নগাঁৱতো নেপেলায়, ফুলবাৰীতো নেপেলায়, নৰকত পেলাব, হয়নে? তাৰমানে মোহ বুলি কোৱা বস্তুটো ইমান বেয়া বস্তু। গতিকে মোহৰ পৰিৱৰ্তে যিজন মানুহে ত্যাগ স্বীকাৰ কৰা স্বভাৱ আনিল,
সেইটো স্বভাৱত পৰিণত হ'ল, তেওঁ বাচি গ'ল। কাম কাম লোভ মোহ কাম, কামৰ পৰিৱৰ্তে আমি কি শক্তি আনিব লাগিব? কাম বুলি কোৱা বস্তুটো আমাৰ বহু মানুহে বুজিয়ে পোৱা নাই কি বস্তু। আমাৰ দেহতে আছে চবৰে, হয়নে গোসাঁই খবৰ? হয়, আমাৰ প্ৰত্যেকৰে গাত কিমান বল আছে? 40 কেজি, 50 কেজি, 60 কেজি, 70 কেজি ওজনৰহে বল আছে। কিন্তু আমাৰ হৃদয়ত থকা কাম শক্তিটো 7টা হাতীৰ বল আছে। তাক আমি বলেৰে দমন কৰিব পৰা ক্ষমতা নাই, সাধু সংগইহে দমন কৰিব পাৰিব। গতিকে কামৰ পৰিৱৰ্তে যিজন মানুহে ধৈৰ্য গুণ আনিব পাৰিব সেইজন বাচি গ'ল। হয়, গতিকে আমি ধৈৰ্য শক্তিটো আনা মানে অভ্যাস কৰিব লাগিব। আমাৰ বয়বৃদ্ধ লোকসকলে কয় নহয়, বোপাইসকল, ধৈৰ্যই শেষ ফল মিঠা, গতিকে ধৈৰ্য ধৰিবা শিকা, হয়নে? লোভ মোহ কাম, তাৰপাছত ক্ৰোধ মানে কি? খং। আমি সৰু সৰুতে আমাৰ আটাই বুঢ়ী মাইসকলে, আই বোপাইসকলে কয়, বোপাই ৰাগ নকৰিবি, হয়নে? মই এদিন আপোনাৰ আয়ে দুচাটমান মাৰিলে সৰুতে, মোৰ আজিও মনত আছে। আয়ে যেতিয়া দুচাটমান মাৰিলে, এতিয়া কি কৰিম? ৰাগত মই থাকিব পৰা নোৱাৰি যায়, পাছপিনে যায়, কটাৰীখন লৈ যায়, আয়ে ৰোৱা জলকীয়া বেঙেনা সোপা কাটি ফুৰিলোঁ, হয়নে? এই তেতিয়া মোক আটায়ে ধৰি আনি বুজাইছে, নাপায়, এয়া হ'ল ক্ৰোধ। এতিয়া তই কি কৰিলি? 10 জোপা জলকীয়া বেঙেনা কাটি পেলালি, ঘৰখনৰ কিমান লছ হ'ল, মোৰ আজিও মনত আছে, মই সৰু ল'ৰা গতিকে, হয়নে? গতিকে আমি এতিয়া এই ল'ৰা ছোৱালীসকলক জ্ঞান দিছোঁ, ক্ৰোধ বুলি কোৱা বস্তুটোৱে পৃথিৱীখন নাশ কৰিব পাৰে। তাৰ প্ৰমাণ পাইছেই নহয় বাৰু? ক্ৰোধ কাৰ উঠিল, হয়নে? কুৰু পাণ্ডৱ নাশ হ'ল। ক্ৰোধ কাৰ উঠাত আজি ৰাৱণৰ পৰা ৰামৰ পৰা ঘোৰ যুদ্ধ হৈ হাজাৰ হাজাৰ মানুহ মৰিল, নহয় বাৰু? এতিয়া আপুনি পাইছেই নহয়, আমাৰ ৰাষ্ট্ৰবিলাকেও যিসকল ক্ৰোধান্বিত, ইজৰাইলকে আদি কৰি, হয়, তেওঁলোকৰ খং দমাব নোৱাৰাৰ দুখত তেওঁলোকে বিলৈ নোহোৱা হৈ আছে। গতিকে খং দমন কৰা, খং নামে চাণ্ডাল। হয়, তাৰপাছত মদ আৰু মাচাৰ্য। মদৰ পৰিৱৰ্তে আপোনালোকে সমাগুণ আনিবৰ যত্ন কৰক। যদি আপোনাসকলে যাকে তাকে ক্ষমা দিব পাৰে, তেনেহ'লে সেই ৰিপুটো দমন হ'ব, মদ ৰিপুটো দমন হ'ব। আৰু মাচৰ্য, সিও এটা ডাঙৰ ৰিপু, তাৰ পৰা বহুত ফালি ওলাইছে বাৰু, মই সেইপিনে যোৱা নাই। তাক দমন কৰিবলগীয়া হ'লে আপোনালোকে সদায় দয়া গুণটো আনক, যাকে তাকে দয়া কৰা স্বভাৱটো আনক। যিজন মানুহ দয়া থাকিব, এই 6টা গুণ যিজন মানুহ থাকিব, সেইজনক এই 6টা ৰিপুৱে ক্ষতি কৰিব নোৱাৰে বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ ভাগৱত পদ বঢ়িয়া। চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা, মৈত্ৰে কহিলা, মনুৰ বংশ ব্যৱস্থা, শম্ভু মনুৰ 2 পুত্ৰ ভৈলা, সকল গুণে বিশিষ্ট, শ্ৰেষ্ঠ প্ৰিয়ব্ৰত ধৰ্মত নিৰত, উত্তান পাদ কনিষ্ঠ, হেৰাম যিটো প্ৰিয় ব্ৰতে কুমাৰ কালতে, বিষয় সুখক তেজী, ত্ৰপুবনে গয়ো নাৰদক পায়া, কহিল বিষ্ণুক
তেতিয়া আজি কৈ আছে মনু ৰজাৰ পুত্ৰ হ'ল দুজন। ডাঙৰজনৰ নাম প্ৰিয়ব্ৰত, সৰুজনৰ নাম হ'ল উটানপাত। প্ৰথমতে প্ৰিয়ব্ৰতক যেতিয়া ৰজা পাতিবৰ কাৰণে মনু ৰজাই আগ্ৰহী হ'ল, তেতিয়া প্ৰিয়ব্ৰতে ক'লে মই ৰজা বা মায়া জালত মই কেতিয়াও ভৰি নিদিওঁ। মই বনৰ মাজত তপস্যা কৰি মই কেনেকৈ ঈশ্বৰক লাভ কৰিব পাৰোঁ, মই তালৈ যাম। এই বুলি বনৰ মাজত গৈ দেৱৰ্ষি নাৰদক লগ পাই দেৱৰ্ষি নাৰদক গুৰু মানিলে। আমি কাৰোবাক গুৰু মানিবই লাগিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ। অজ্ঞানত তিমি ৰান্ধস্য জ্ঞানঞ্জনং চলাকয়া চৈখুই উন্মল ইতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ। তাৰমানে আমি যেতিয়ালৈ গুৰু নামানিম তেতিয়ালৈ আমি জ্ঞানী হ'ব নোৱাৰিম, হয়নে? আৰু নাজানা কথা জানি ল'ব নোৱাৰিম। আৰু যি কৰ্ম কৰিলে বেয়া হয় লছ হয় তাক মই জানিব নোৱাৰিম। গতিকে 1 নম্বৰত আমি গুৰু মানিব লাগিব। সেইকাৰণে আমাক কয় যে 4 গুৰু 3 শৰণ তেহে হ'ব আমাৰ জন্ম নিবাৰণ। আজি ধ্ৰুৱ চৰিত্ৰত এইবোৰে ওলাব। হয়, 4 গুৰু। প্ৰথম গুৰুৰ নাম হ'ল আমাৰ পিতৃ মাতৃ। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি কৰি ৰক্ষী। পিতৃ মাতৃ হ'ল আদি গুৰু। যিসকল লোকে পিতৃ মাতৃক চিনি নাপালে আৰু লাখ কোটি গুৰু মানি ফুৰিলেও তাৰ কাম নাই, হয়নে? যেনেকৈ আপুনি মন কৰিব, এখন চাইকেল বৰ বঢ়িয়া নতুন চাইকেল হয় সঁচা, যদি কেনেবাকৈ কোনোবা এটা ছাইডত লিক এটা আছে তেনেহ'লে চব মিছা। হয়, এই তদু পিতৃ মাতৃক আমি সদায় মানি চলাটো পৰম কৰ্তব্য। পিতৃ মাতৃক অমান্য কৰিলে 33 কোটি দেৱতাক সন্তুষ্ট কৰি ফুৰিলেও আপোনাৰ জীৱনত কাম নহ'ব। আদিগুৰু অনাদিগুৰু। অনাদিগুৰু হ'ল ভগৱন্ত গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয়হাৰী, হয়নে? সেইজন অনাদিগুৰু ভগৱন্তক আমি স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। আমাৰ মনুষ্যৰ স্বধৰ্মই হ'ল আমি হৰিক ভজিব লাগিব। কাৰণ আমি বান্ধোনত পৰি আছোঁ। কাৰণ আই গৰ্ভ থাকোঁতে 3 বাৰ শপত গ্ৰহণ কৰি থৈ আহিছোঁ। মই বা আপুনি তেওঁ বা তেখেতে আমি হৰিনাম ল'ম বুলি। যদি আমি তাক হৰিনাম নলওঁ তেনেহ'লে আমি দুৱাচিলীয়া ভকতত পৰিম, হয়নে? দুৱাচিলীয়া ভকত মানে কেনেধৰণৰ ভকত জানে? মই এই ওচৰৰে কাহিনী এটা আপোনালোকক আগত কওঁ। বঘৰাতে বুঢ়া এটা আছে, 3টামান পুতে। আজি বহুত দিনৰ আগৰ কথা কৈছোঁ। যেতিয়া তামোল সোপা পৰি পৰি সৰি সৰি পকি পকি সৰি আছে, বুঢ়াটোৱে এতিয়া তামোলো পাৰিব নোৱাৰে। ইটো পুতেকক কয় নাপায়, সিটোক কয় নাপায়, কথা নুশুনে। এদিন যেতিয়া বুঢ়াটো বৰ খং উঠিল, কত তামোল পৰা মানুহ মই, হয়নে? এই আজি পাৰিমে বুলি আৰু আপোনাৰ কটাৰী এখন আনি পণত খুচি লৈ গৰু পঘা এডাল আনি মানে ভৰিত মানে ফণীয়া বনাই লৈ এই উঠি গ'লেই নহয় আৰু বুঢ়াটো আৰু তামোল ভালেমান পালেগৈ, ঘৰৰ মূৰতকৈ ওপৰমান পালেগৈ। সেই সময়ততো বুঢ়ীজনী আহি দেখিলে, দেখিয়ে যেতিয়া ক'লে এই তই কি কৰিছ কি কৰিছ, হাই হাই তাৰপৰা পৰি পেলাই আজিয়ে মই সেন্দুকণ মুচিবাই হ'ল আৰু আজি। হয়, যেতিয়া মন কৰিবতো মৰা কথা শুনিলে মানুহ ভয়াই, হয়নে? যেতিয়া বুঢ়ীজনীয়ে 2বাৰ 3বাৰ ক'লে হাই হাই তাৰপৰা পৰি তই আজি মোক সেন্দুকণ মোচা গ'লেই আৰু আজি জানিলোঁ আৰু মোক সেন্দুক মোচা গ'লেই আৰু বুলি যেতিয়া ক'লে, তামোলৰ ওপৰতে কপাত লাগিছে বুঢ়াটো। হয়, কপি ধৰি আৰু কৈছে কি হ'ব এতিয়া, মই ইপেনেও যাব নোৱাৰোঁ সিপেনেও যাব নোৱাৰোঁ। বুঢ়ীজনীক কৈছে, বুঢ়ীজনীয়ে কৈছে এই ঈশ্বৰৰ ওচৰত কিবা এটা শপত খা, ঈশ্বৰৰ ওচৰত শপত খা, তেওঁ নামি আহ লাহে লাহে, হয় নেকি? তেতিয়া বুঢ়াটোৱে কৈছে আৰু প্ৰভু মোক আজি বাচাই দিয়ক, আৰু মই বাচিলে আৰু 100জন বামুণক আনি মই ভোজন কৰাম আৰু প্ৰভু ভোজন কৰাম। বুঢ়ীজনীয়ে কৈছে মই তাকে কৰ, তাকে শপত খা, তেওঁ নামি আহ। তাৰপিছত অলপমান আহিল, অহাৰ পাছত কৈছে কিমান আহিছিল, অলপমান আহিছ দে আহ। কিন্তু আহিছোঁ সঁচা, বুঢ়াটোৱে কৈছে, কিন্তু 100জন বামুণক ভোজন কৰাও ধেমালি সহজ নালাগিব। এই
50জনকে খুৱাম হ'বলৈ দিয়া। বুঢ়ীজনীয়ে কৈছে অঁ অঁ হ'ব হ'ব সেইটোকে কয় সেইটোকে। তেতিয়া আকৌ কৈছে প্ৰভু 50জন বামুণক ভোজন কৰাম, তেওঁ আজি মোক বাচাই দিয়ক আৰু প্ৰভু, মোৰ মানুহগৰাকীও যাতে সেন্দুৰৰ ফুটটো থাকক আৰু প্ৰভু। আকৌ অলপমান নামি আহিল, অহাৰ লগে লগে এই কিমান আছে আৰু বুঢ়ীজনীয়ে কৈছে পাবি আহি আৰু আহি থাকা পাবি আহি বুলি কৈছ। এতিয়া মোৰহে চিন্তা, 50জন বামুণতো ধেমালি বামুণ নহয়, এই 50জন বামুণক খোৱাবলগীয়ালৈতো ধেমালি টকা নালাগিব নহয়। এই প্ৰভু 20জনকে খুৱাম আৰু প্ৰভু। হয় অঁ বুঢ়ীজনীয়ে কৈছে হ'ব দে 20জনকে খুৱাম বুলিয়ে শপত খা। আহি 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 মাটিত ভৰি দিয়া, বাচিলোঁ আৰু যেনে তেনে বাচিলোঁ। অঁ বাচিলে, আজি ঈশ্বৰে ৰক্ষা কৰিল বুঢ়ীজনীয়ে কৈছে। তেতিয়া বুঢ়াটোৱে কৈছে 20জন বামুণো সোধা নহয়, এই এজন বামুণকে খুৱাম দে বুলি কৈছে। দুইটাই খোৱা কথা কৈ বুঢ়ীজনীয়ে কৈছে হ'ব দে হ'ব দে, ইয়াত দুৱা চেলীয়া ভকত দিয়ক, আমিও আই গৰ্ভত শপত খাই আহিছোঁ 3বাৰ 4বাৰ, ইয়াত আহি পেলাই আমি চবেই দুৱা চেলীয়া হৈছোঁ, মুখখন নষ্ট কৰি ফুৰিছোঁ। তাৰপাছত যায় আপোনাৰ হেৰি হ'ল আৰু তাৰ পাছৰ কালিলৈ বৃহস্পতিবাৰ গুৰুবাৰে বামুণটোক ভোজন খোৱা। ইতিমধ্যে সি জালুকুটি বজাৰত যাবলগীয়া হ'ল। হোৱাতে বুঢ়াটোৱে ক'লে মই চব যোগাৰ কৰি থ'লোঁ, তুমি কালি বামুণ আহিব 9টা 10টা বজাত, লাহেকৈ বামুণক মানে ৰন্ধা বঢ়া কৰিবা দিবি আৰু ভাত সাজ খাই পেলাই গুচি যাবগৈ। গুচি গ'লগৈ। তাৰপাছততো আপোনাৰ বামুণ আহি গ'ল নহয়। আহাতে বুঢ়ীয়ে সকলো যোগাৰ দিলে, দিয়াৰ পাছত ৰান্ধি বাঢ়ি সকলো হ'ল। হোৱাৰ পাছত তেতিয়া বামুণটোৱে বুঢ়ীগৰাকীক কৈছে আইগৰাকী এতিয়া আপোনালোকে আপুনি হুকুমটো দিলে আৰু মই অন্নখিনি ভোজন কৰিব পাৰোঁ আৰু বুলি। তেতিয়া বুঢ়ীজনীয়ে আকৌ হুকুম শব্দটো শুনা নাই ইমান দিন, বুজিছে কথাটো হ'ব না। তেতিয়া বুঢ়ীজনীয়ে বামুণক কৈছে কি হুকুমচোন অনা নাই আমাৰ বুলি ক'লে। তেতিয়া বামুণেতো সুবিধাই পালে আৰু, হয় আজিকালি বামুণেতো সুবিধা বিচাৰিয়ে ফুৰে হয়নে। তেতিয়া লগতে কৈছে বুঢ়ীজনী কি হুকুমটো অনা নাই, তেনেহ'লে মই অন্ন নাখাম, আপোনালোকে পাপত পৰি মৰিব। হয় তেতিয়া বুঢ়ীজনীয়ে ক'লে অ' বোপাই তেনেকুৱা নকৰিবি, হুকুমটো আনিলে কিমান পইচা লাগিব নহয়। তেতিয়া বামুণে ক'লে 500 টকা লাগিব, মই মায়া বজাৰত আছে আনিব পাৰিমগৈ। হয় সৌভাগ্য দিয়ক। তেতিয়া চুঙাই টেকেলিয়ে বিচাৰি বুঢ়ীজনীয়ে যেনে তেনে 500 টকা এটা গুটিয়াই পেলাই বামুণক দিলে। বামুণে ভাত ঢাকি থৈ মায়া বজাৰত হুকুম কিনিবা গ'লগৈ। হয় যায় আৰু ক'ত আহে আৰু বামুণ নাহিল আৰু। ৰাতি আহি পাই বুঢ়াটোৱে সুধিছে বামুণক ভাত সাজ খুৱাই বঢ়িয়াকৈ পঠিয়ালি। বুঢ়ীজনীয়ে কৈছে পঠিয়ালি মানে ভাত ঢাকি থোৱা ভাই আছে। হয় তই চব বস্তু আনি দিব পাৰিলি, হুকুমটো আনি থৈ যাব নোৱাৰিলি। এতিয়া বামুণে ভাত নাখালে। এতিয়া হুকুম কিনিবা গ'ল, মই গোটিয়াই মেলি 500 টকা দি পঠিয়ালোঁ, এতিয়ালৈকে আহিয়ে পোৱা নাই। সি 500 টকা পাই ক'ত আহে আৰু। এই তেতিয়া বুঢ়াই কৈছে হুকুম মানে কি আজিও বুজা নাই। হুকুম মানে ভাতকেইটা খোৱাৰ সময়ত যদি তই সেৱাই ভাগি ক'লি হয় ঠাকুৰদেৱ খাওক আৰু চাউল মুঠি আৰু সেইটোৱে হুকুম। এই তেনেহ'লে এনেই লৈ গ'ল যা 500 টকা হয়নে। এয়া হ'ল দুৱা চেলীয়া ভকত। আমি আই গৰ্ভতে হয় 3 সত্য খাই মই ভাৰতে আঁকিলোঁ, মায়াৰ মাধুৰী পাই সবে পাহৰিলোঁ। 3বাৰ আই গৰ্ভত আমি সকলোৱে শপত খাই আহিছোঁ। গৈয়ে হৰিনাম ল'ম হৰিনাম ল'ম, হৰিনাম শুনিম, ভকতৰ দৰ্শন ল'ম, কিন্তু এতিয়া চব পাহৰি যাওঁ। হয় গতিকে বাক্য নষ্ট কোনেও নকৰিব। বাক্য নষ্ট কৰি আমি অসহ্য বিৰোধী যদি ভগৱন্তৰ ওচৰত দিওঁ, ভগৱন্তে গ্ৰহণ নকৰে। গোবিন্দ।